নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বোকাখাত গ্ৰন্থমেলাৰ প্ৰথমটো দিন। সেয়েহে শোভাযাত্ৰা কৰি আহিলে মই সেইটো ভিডিঅ' কৰিব নোৱাৰিলোঁ। চিত্ৰ, ভাস্কৰ্য আৰু ফটোগ্ৰাফীৰ প্ৰদৰ্শনীৰ দুৱাৰ মুকলি অনুষ্ঠানৰ সন্মুখত আহি উপস্থিত হৈছোঁ আৰু এই অনুষ্ঠানৰ দুৱাৰ মুকলিৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল অসমৰ প্ৰখ্যাত চিত্ৰশিল্পী চম্পক বৰবৰা ডাঙৰীয়া আৰু তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতক আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ উদ্যোক্তাসকলক। চিত্ৰ প্ৰদৰ্শনী আৰু ফটোগ্ৰাফীৰ দুৱাৰ মুকলি বিশিষ্ট চিত্ৰশিল্পী চম্পক বৰবৰা ডাঙৰীয়াই আজিৰ প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰিছে। চিত্ৰ, ভাস্কৰ্য আৰু ফটোগ্ৰাফীৰ প্ৰদৰ্শনী বলক এতিয়া সকলোৱে ছবিবোৰ চাওঁ। ইয়াত বিশিষ্ট ব্যক্তিসকলৰ চিত্ৰ প্ৰদৰ্শন কৰা হৈছে, বিশিষ্ট শিল্পীসকলৰ। তাৰ মাজতে ময়ো দুটা চিত্ৰ প্ৰদৰ্শিত কৰিবলৈ পাই বহুত সুখী হৈছোঁ। মোৰতো ইমান বেষ্ট নহয়, তথাপিও আৰু চেষ্টা কৰিছোঁ। এয়া ধুনীয়া ধুনীয়া চিত্ৰ, সঁচাকৈ দেখি বহুত ভাল লাগিছে। তাৰ মাজত মোৰ নিজৰ চিত্ৰ চাই মোৰ লাজে লাগিছে, তথাপিও চেষ্টা কৰিলোঁ। এয়া দেখিছেনে, ছাইডৰ চিত্ৰটো আন্ধাৰ হোৱাৰ কাৰণে দেখিবলৈ লেতেৰা লাগিছে দেই, মানে কিবা হৈ গ'ল, কিবা লেতেৰা লেতেৰা নিচিনা হৈছে। ভিডিঅ'টোত ভালকৈ ওলোৱা নাই। মই চেষ্টা কৰিম পিছত ফটো দিবলৈ, যিহেতু ভিডিঅ'টো অকণমান দীঘল হ'ব। সেয়েহে চাই গৈ থাকোঁ। আৰু ইয়াত ফটোগ্ৰাফো আছে। ইয়াত দেখিছেনে, বহুত ধুনীয়া ধুনীয়া ফটোগ্ৰাফ। মই আচলতে লাহে লাহে ভিডিঅ'টো কৰিব লাগিছিলে, মই বহুত খৰদৰকৈ কৰা হ'ল। ইয়াত দেখিছেনে, এয়া হৈছে আমাৰ পোৱালীয়ে ফটোগ্ৰাফ কৰা দেই। এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিছে আমাৰ মামাৰ সৰু ল'ৰা। সিও ধুনীয়া ধুনীয়াকৈ ফটো মাৰিব জানে, ধুনীয়াকৈ ছবিও আঁকে। বলকচোন গৈ থাকোঁ, চাওঁ। আৰু এয়া ছাৰে মোৰ ফটো কপি চাইছে, মোৰ ছবি চাইছে। প্ৰথমতে মোৰ লাজো লাগিছে, মইতো যিহেতু ভালকৈ নাজানো ন, জাষ্ট মই শিকি থকা নিচিনা শিকি আছোঁ। ছাৰক কৈছোঁ আৰু মই চেষ্টা কৰি চাইছোঁ। ছাৰে কৈছে চেষ্টাটো এটা আচল ডাঙৰ কথা, চেষ্টা কৰি থাকিব লাগে। সেয়াই, মানুহে প্ৰত্যেকটো বস্তু চেষ্টা কৰি চাব লাগে, চেষ্টা কৰিব লাগে। ভাল লাগিলে, মোৰ চিত্ৰ চাইছে, সকলোৰে চিত্ৰ চাইছে। ছাৰে বহুত কথাও কৈছে, সাহসো পাইছোঁ আকৌ আৰু আঁকিব পাৰিম বুলি। যিহেতু গ্ৰন্থমেলা হয়, ইয়াতো অৱশ্যে কিতাপটো আহিবই। ইয়াৰ কিতাপৰে মেলা হয়। ইয়াত অনুষ্ঠানো হৈ গৈছে, চোতালৰ নাটো হৈ গ'ল, মই কিন্তু দেখুৱাব নোৱাৰিলোঁ। আৰু ইয়াত ৱাল মেগাজিনৰ প্ৰদৰ্শনো হৈ গ'ল, উন্মোচন হৈ গ'ল। মই সেইকণো ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়া দেখিছেনে, তলা লগোৱা ফটোকপি। এয়া হৈছে প্ৰাঞ্জল পায়েং, অৰ্থাৎ মোৰ দাদাই আঁকিছিলে সেইটো কভাৰ। এইবোৰ কাঠৰ বনাইছে, এইটো চিমেণ্টৰ নেকি। এয়া ছাৰৰ ভিডিঅ' দেখুৱাইছে, ছাৰৰ কিছুমান মন্তব্য। কবিতা আবৃত্তি কৰিছে। মোৰ বেয়া লাগি আছে, মই যোনখন হেৰি কৰিব বনাইছিলোঁ সেইখন বেয়া লাগে, কিন্তু আগৰ পুৰণা ন। ভোক লগাৰ বাবে নবয়ে আমাক চাহ খুৱাইছে, ভোজকে ঠিকছে খাইছে।
চাহ খুৱাইছে কেক খুৱাইছে নবয়ে নবক মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ নবয়ে মানে সেই ভিতৰ ফালে আছিলে আহিলোঁ মই নাটকটো মানে ভাল লাগিলে চাই মই লাষ্টৰ শেষত ভিডিঅ' কৰিবলৈ মই পাহৰি থাকিলোঁ প্ৰথমতে আহি যোনটো অকণমান আৰম্ভণিটোকে অকণমান ভিডিঅ' কৰিব পাৰিলোঁ পাছত চেণ্ডউইচৰ পৰা আৰম্ভ কৰি কাটলেট পুডিঙলৈকে সকলোবোৰ মাৰে কৰিছে এতিয়াহে বুজিছোঁ সেইকাৰণে আজি আটাইকেইটা একে বঢ়িয়া হৈছে কিনো কথাবোৰ কয় কলিতা আৰু ধীৰাজৰ আগত আৰু যি কয় কওক ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে লাইক কৰি দিব